So yeah, hi, hello, namaskar, welcome back to my YouTube channel guys. So yeah, মই এতিয়া বৰ্তমান বাবা তিলকিনাথ টেম্পলত আছো। তো আমি অলপ এতিয়া চাফা টাফা মই আৰু মানে দুজনে আছো, সঞ্জীৱ দা আৰু মই আছো পুৰা খালীগাঁও আছো, জংঘল আছো পুৰা খালীগাঁও বিন্দাছ। পিছফালে ঝৰ্ণা পানী পৰি আছে, আপোনালোকে দেখিব পাৰিব, এয়া পানী যাই আছে এইফালৰ পৰা। তো আপোনাৰ আমি এটা মানে কি বল বেলগছ এডাল মানে আমাৰ মন্দিৰত নাছিলে মানে আমি ইমান দিনৰ পৰা আছিলে মানে বিচাৰিয়ে পোৱা নাছিলোঁ। দুবাৰমান লগাইছোঁ আমি, লগোৱাৰ পিছতো মানে কি হ'ল আপোনাৰ মৰি যায় বা কিবা হয়, কিন্তু ফাইনেলি আমাৰ এটা অলৰেডি বেলগছ আছিলেই মানে এডাল হা। তো তাতে আমি এতিয়া মানে এটা শিৱলিংগ বহাম আৰু জাগাখিনি মই আপোনাক বেক কেমেৰা কৰি দেখাই আছোঁ। আৰু ভাল লাগিলে নিশ্চয় লাইক কৰি দিব, আৰু যদি যোনে নতুনকৈ চাই আছে ছাবস্ক্ৰাইব নিশ্চয় কৰি ল'ব মোৰ ইউটিউব চেনেলটো। তো আমিতো নীলাচল পৰ্বতত থাকোঁ, কামাখ্যা মন্দিৰ আপোনালোকক গধূলি মই লাইভত দেখাই দিম বাৰু। আজি যাম, অম্বুবাচী মেলাটো কালি 22 তাৰিখৰ পৰা লাগিব, 2:45 মানৰ পৰা লাগিব চাগে। তো বলক এতিয়া মই বেক চাইড কৰি আপোনালোকক দেখাই আছোঁ, ৰ'ব। এয়া দেখিছে গাইজ, পূৰা গোটেইবোৰ জংঘল আছিলে, পূৰা জংঘল আমি চাফা কৰিলোঁ, ফুলৰ গছবিলাক লগোৱা হৈছে তাতে। এই যে ওমটো দেখিছে ন, এই শিলত ওম, এইবিলাক চবটো ময়ে বনাইছোঁ বাৰু। তো এই ওমৰ লগতে আমাৰ এইডাল অকন্ত ফুলৰ গাছ, বাবাৰ চবতছে প্ৰিয় ফুল যোনটো অকন্ত ফুল। তো তাৰে পিছফালে আপোনাৰ মানে আমাৰ বেলগছডাল আছে এইখিনি জেগাতে। তো এতিয়া তাতে বঢ়িয়াকৈ আমি জেগাটো দেখিছে, পুৰা দুটা শিলৰ মাজতে বেলগছডাল আছে, বিৰাট ধুনীয়া। আমি বঢ়িয়াকৈ বনাম এতিয়া। তো বলক আপোনালোকক দেখাই আছোঁ। এই খৰিখিনি আগতে ভাঙি ল'ম আমি, মানে খিচাৰি বনাই থাকোঁ ন, তাৰ কাৰণে লাগিব। তো বলক আপোনালোকে শেষলৈ চাই থাকিব। তো গাইজ চাওক, স্নেকৰ পোৱালি চাই লওক গাইজ। হৰ হৰ মহাদেৱ। তো এয়া বাবাৰ আমাৰ গছৰ এইখিনি কামখিনি হৈ গ'ল প্ৰায়। চাওক, আপোনালোক দূৰৰ পৰা দেখাই আছোঁ, কিন্তু এইটো চাই লওক এবাৰ, পুৰা ডেঞ্জাৰ। গাইজ চাব পাৰে স্নেকৰ পোৱালিটো, কি স্নেক হয় মইতো নাজানো বাৰু, কিন্তু স্নেকৰ যে পোৱালি এইটোতো জানো, দেখিলে গম পায় ন। চাওক, হৰ হৰ মহাদেৱ বাবা। শম্ভু ঐ যে অকল জংঘলত দিব লাগিছিল নেকি? নহয়, ৰ'দ পৰি আছে বে, আৰু পিঁপৰাবিলাকো সেই কৰি আছে। জেং দি দিবি নেকি উঠাই কিনে ক'ৰবাত? এয়া গাইজ ফাইনেলি চাওক, মোৰ পিছফালে চাই লওক, আমি এয়া দেখাইছিলোঁ যে আপোনালোকক বেলগছডাল বঢ়িয়াকৈ ঘেৰি দিলোঁ, চাফা টাফা কৰি দিলোঁ। এতিয়া আপোনাৰ এটা শিৱলিংগৰ তাত বহাই দিম আৰু। এয়া দৃশ্য চাই লওক, ভাল লাগিলে নিশ্চয় লাইক কৰি দিব, আৰু কমেণ্টত হৰ হৰ মহাদেৱ নিশ্চয় লিখি দিব। হৰ হৰ মহাদেৱ, জয় বাবা।